তাৰপিছত নেক্সট প্ৰশ্ন সংবোধন আৰু সংপ্ৰত্যয়নৰ মাজত থকা পাৰ্থক্যসমূহ লিখা উত্তৰ হ'ব সংবোধন আৰু সংপ্ৰত্যয়নৰ মাজত থকা পাৰ্থক্যসমূহ হ'ল সংবোধনৰ বাবে সংবোধন অনুভূতিৰ প্ৰয়োজন হয় আনহাতে সংপ্ৰত্যয়নৰ বাবে সংবোধনৰ অভিজ্ঞতাৰ প্ৰয়োজন নহয় তাৰপিছত খ নম্বৰ সংবোধন অভিজ্ঞতাত ব্যক্তিনিষ্ঠতাৰ প্ৰভাৱ সামান্যতম আনহাতে সংপ্ৰত্যয়ন অভিজ্ঞতাত ব্যক্তিনিষ্ঠতাৰ প্ৰভাৱ অধিকভাৱে পৰে তাৰপিছত সংবোধনৰ অভিজ্ঞতা বাস্তৱ ভিত্তিক কিন্তু প্ৰত্যয়নৰ অভিজ্ঞতা বাস্তৱ ভিত্তিক নহ'ব পাৰে তাৰপিছত সংবোধন উদ্দীপকৰ উপস্থিতিত পোৱা এক প্ৰত্যক্ষ জ্ঞান আনহাতে উদ্দীপকৰ অনুপস্থিত সংপ্ৰত্যয়ন পাব পৰা যায় তাৰপিছত নেক্সট নম্বৰ সংবোধন হৈছে পূৰ্ব অভিজ্ঞতাৰ ভিত্তিত নতুন বিষয়ৰ অৰ্থ প্ৰদান কাৰ্য কিন্তু সংপ্ৰত্যয়ন হৈছে পূৰ্ব অভিজ্ঞতাৰ সংক্ষেপে নাম প্ৰদান কাৰ্য তাৰপিছত নেক্সট সংপ্ৰত্যয়নৰ বৈশিষ্ট্যসমূহ লিখা উত্তৰ সংপ্ৰত্যয়নৰ বৈশিষ্ট্যসমূহ হ'ল সংবোধনৰ উন্নত আৰু সুসংগঠিত মানসিক অৱস্থাটোৱে হ'ল সংপ্ৰত্যয় তাৰপিছত ই সংবোধনৰ ওপৰত নিৰ্ভৰশীল সংবোধন যিমান স্পষ্ট আৰু নিৰ্ভুল হয় সংপ্ৰত্যয়ন সিমানে নিৰ্ভুল আৰু স্পষ্ট হয় তাৰপিছত সংপ্ৰত্যয়ন গুণগত আৰু আকৃতিগত এই দুয়োবিধৰে হ'ব পাৰে মানুহ সম্পৰ্কে আমাৰ ধাৰণা শাৰীৰিক অৱয়ৱৰ পৰাও হ'ব পাৰে বা মানৱীয় গুণ আদিৰ ভিত্তিতো হ'ব পাৰে সকলো সংপ্ৰত্যয়নৰ বাস্তৱ ভিত্তি নাথাকিব পাৰে কোনো সময়ত অবাস্তৱ আৰু অসম্ভৱ বস্তুৰ প্ৰতিও মনৰ মাজত এক ধাৰণা আহিব পাৰে চিৰসত্য ঘটনাৰাজিৰ বাহিৰে অন্য ধাৰণা বা সংপ্ৰত্যয়ন ব্যক্তি বিশেষৰ মানসিক ক্ষমতা আৰু ৰুচিবোধৰ ভিন্নতা অনুসৰি বেলেগ হ'ব পাৰে তাৰপিছত নেক্সট সংপ্ৰত্যয়ন বা ধাৰণাৰ বিকাশৰ মানসিক প্ৰক্ৰিয়াবোৰ উল্লেখ কৰা সংপ্ৰত্যয়ন বা ধাৰণা বিকাশৰ মানসিক প্ৰক্ৰিয়াবোৰ হ'ল পৰ্যবেক্ষণ বিশ্লেষণ তুলনাকৰণ পৃথকীকৰণ সামান্যকৰণ নামাকৰণ তাৰপিছত সংপ্ৰত্যয়নৰ প্ৰয়োজনীয়তা কি লিখা সংপ্ৰত্যয়নৰ প্ৰয়োজনীয়তাসমূহ হ'ল সংপ্ৰত্যয়নৰ যোগেদি আমাৰ জ্ঞান অভিজ্ঞতা বিষয় আদি সুসংগঠিত আৰু শ্ৰেণীবদ্ধ কৰা হয় সংপ্ৰত্যয়নে চিন্তাৰ পৰিধি প্ৰসাৰিত কৰে সংপ্ৰত্যয়নৰ যোগেদি মানসিক প্ৰক্ৰিয়াসমূহৰ উৎকৰ্ষ সাধন হয় সংপ্ৰত্যয়নে ধাৰণাবিলাকৰ মাজত শৃংখলা আনে সংপ্ৰত্যয়নৰ শৈক্ষিক গুৰুত্ব কি সংপ্ৰত্যয়নৰ শৈক্ষিক গুৰুত্ব আছে শিশুৰ শাৰীৰিক মানসিক বৌদ্ধিক আৱেগিক আদি দিশৰ সুস্থ বিকাশৰ ক্ষেত্ৰত সংপ্ৰত্যয়নৰ ভূমিকা গুৰুত্বপূৰ্ণ ই সমস্যা সমাধান কল্পনা প্ৰৱণতা চিন্তা যুক্তিযুক্ততা আদি গুণৰ বিকাশ ঘটায় সংপ্ৰত্যয়নৰ ওপৰত নিৰ্ভৰ কৰি শিশুৰ ভাষিক বিকাশ হয় সেয়েহে শিক্ষণৰ ক্ষেত্ৰত শিশুৰ মনত নিৰ্ভুল ধাৰণা গঢ়ি উঠাৰ বাবে পৰিয়াল চুবুৰীয়া আদিয়ে গুৰুত্ব দিয়া উচিত সঠিক সংপ্ৰত্যয়ন বিকাশৰ বাবে শিক্ষকে মানচিত্ৰ বিভিন্ন দৃশ্য শ্ৰাব্য সঁজুলি আদি ব্যৱহাৰ কৰা যুগুত সময়ে শিক্ষকে বিভিন্ন বিষয়ৰ ওপৰত প্ৰজেক্টমূলক কাম কৰিবলৈ দিয়া উচিত ইয়াৰ উপৰিও মাজে মাজে ভ্ৰমণলৈ যোৱা ক্ষেত্ৰ ভিত্তিক অধ্যয়ন আদিও অনুষ্ঠিত কৰা উচিত তাৰপিছত নেক্সট উদ্দীপক আৰু প্ৰতিক্ৰিয়া বুলিলে কি বুজা উদাহৰণসহ বুজাই লিখা উত্তৰ হ'ব বাহ্য জগতৰ বিভিন্ন জ্ঞান শৰীৰৰ বিভিন্ন ইন্দ্ৰিয়সমূহৰ জৰিয়তে আহৰণ কৰা হয় এই ইন্দ্ৰিয়সমূহক বাহ্যিক জগতৰ শক্তিসমূহে উত্তেজিত কৰে এনে ধৰণৰ উত্তেজনাৰ সৃষ্টি কৰা বিষয়সমূহক উদ্দীপক বোলে সাধাৰণতে আমি পঞ্চ ইন্দ্ৰিয়ৰ যোগেদি উদ্দীপনা লাভ কৰোঁ উদাহৰণস্বৰূপে কাণৰ বাবে শব্দ নাকৰ বাবে গন্ধ জিভাৰ বাবে সোৱাদ চকুৰ বাবে পোহৰ আৰু ছালৰ বাবে স্পৰ্শ উদ্দীপক আনহাতে উদ্দীপকৰ প্ৰতি সঁহাৰি জনাই জীৱই যি কাৰ্য কৰে তাকে প্ৰতিক্ৰিয়া বোলে চকু পানী ওলোৱা খজ কৰা লালটি ওলোৱা আদি উদ্দীপকৰ প্ৰতি আমাৰ ইন্দ্ৰিয়ই জনোৱা সঁহাৰি তাৰপিছত নেক্সট প্ৰশ্ন প্ৰতিবৰ্ত ক্ৰিয়া কাক বোলে উদাহৰণ দিয়া উত্তৰ হ'ব যেতিয়া গ্ৰহণেন্দ্ৰিয় আৰু সাধকসমূহৰ মাজৰ যোগাযোগ পোনপটীয়াভাৱে মেৰুমজ্জাৰ যোগেদি সম্পাদিত হয় তেতিয়া কোনো উদ্দীপক প্ৰতিক্ৰিয়া আমাৰ অজ্ঞাতেই সংঘটিত হয় এনে ক্ৰিয়াক প্ৰতিবৰ্তী ক্ৰিয়া বোলে এই ক্ৰিয়া সম্পূৰ্ণ যান্ত্ৰিকভাৱে সংঘটিত হয় ই দৈহিক আচৰণৰ প্ৰাথমিক স্তৰ আৰু দৈহিক প্ৰয়োজন পূৰণৰ বাবে ইয়াৰ প্ৰকাশ হয় উজ্জ্বল পোহৰত চকুৰ পতা বন্ধ হোৱা হামিওৱা হাঁচি মৰা আদি প্ৰতিবৰ্ত ক্ৰিয়াৰ উদাহৰণ তাৰপিছত নেক্সট প্ৰশ্ন 5 মাৰ্কৰ বাবে বা 6 মাৰ্কৰ বাবে গ্ৰাহক যন্ত্ৰ বুলিলে কি বুজা গ্ৰাহক যন্ত্ৰৰ কাৰ্যাৱলী চমুকৈ বৰ্ণনা কৰা বাহিৰৰ জগতৰ বিভিন্ন উদ্দীপনাৰ লগত যোগাযোগ স্থাপনৰ কাৰণে আমাৰ শৰীৰত ভিন অংশত কেইটামান অংগ আছে যথা কাণ নাক জিভা ছাল চকু আদি গ্ৰাহক যন্ত্ৰ বা গ্ৰহণেন্দ্ৰিয় বোলে গ্ৰহণেন্দ্ৰিয়বোৰ আমাৰ শৰীৰৰ বাবে দুৱাৰ খিৰিকীৰ নিচিনা এই ইন্দ্ৰিয়বোৰে বাহ্যিক জগতৰ পৰা বিভিন্ন জ্ঞান গ্ৰহণ কৰি মস্তিষ্কলৈ প্ৰেৰণ কৰে গ্ৰহণেন্দ্ৰিয়সমূহৰ কিছুমান বিশেষ ধৰণৰ গ্ৰহণ কক থাকে বাহিৰৰ উদ্দীপকে এই গ্ৰহণ ককবোৰ উত্তেজিত কৰি তোলে ফলত সেই উত্তেজনা মগজুলৈ সঞ্চাৰিত হয় তলত প্ৰত্যেকবিধ ইন্দ্ৰিয়ৰ কাৰ্যাৱলী তলত চমুকৈ উল্লেখ কৰা হ'ল কাণৰ সহায়ত আমি শব্দৰ সংবেদন লাভ কৰোঁ ইয়াৰ উদ্দীপক হ'ল শব্দ কাণক
তিনিটা অংশত ভাগ কৰিব পাৰি, যেনে বাহিৰৰ কাণ, মাজ কাণ আৰু ভিতৰ কাণ। কাণৰ গ্ৰহণ কক হল শ্ৰৱণ, ককাংগৰ নম ককসমূহ। বাহ্যিক জগতৰ শব্দ তৰংগ কাণৰ বিন্ধাৰে ভিতৰলৈ প্ৰৱেশ কৰি কাণৰ পৰ্দাত মৃদু কম্পনৰ সৃষ্টি কৰে। সেই কম্পন কাণৰ অভ্যন্তৰ পৰ্দাত ঠেক খাই জলীয় পদাৰ্থৰ তৰংগৰ সৃষ্টি কৰে। লগে লগে স্নায়ুবিলাক উত্তেজিত হৈ মস্তিষ্কলৈ খবৰ পঠিয়াই দিয়ে আৰু তেতিয়া আমাৰ শ্ৰৱণ সংবেদন হয়। তাৰপিছত নেক্সট আছে চকু। গ্ৰহণেন্দ্ৰিয়সমূহৰ ভিতৰত অন্যতম ইন্দ্ৰিয় হৈছে চকু। চকুৰ ভিতৰত এখন পৰ্দা আছে, ইয়াক অক্ষিপট বুলি কোৱা হয়। অক্ষিপটৰ দণ্ডকক আৰু শংকুকক নামেৰে দুই প্ৰকাৰৰ গ্ৰহণ কক আছে। বাহিৰৰ পোহৰ যেতিয়া গ্ৰহণ কক্ষত পৰে তেতিয়া এক প্ৰকাৰৰ তড়িৎ ৰাসায়নিক পৰিৱৰ্তন হয়। লগে লগে উদ্দীপনাৰ সৃষ্টি হয়। এই উদ্দীপনা সংবেদনবাহী স্নায়ুৰ সহায়ত মস্তিষ্কলৈ যায় আৰু লগে লগে উদ্দীপক আৰু দৃষ্টিগোচৰ হয়। তাৰপিছত আছে নাক। নাকৰ সহায়ত আমি বিভিন্ন বস্তুৰ গন্ধ লওঁ। নাকৰ ভিতৰত স্নায়ুকোষেৰে গঠিত এখন পাতল আৱৰণ আছে। এই পাতল আৱৰণখনৰ তলত গন্ধ স্নায়ুকোষ অৱস্থিত। তাৰপিছত বাষ্পীয় পদাৰ্থত কণা বতাহত ভাহি আহি নাকত সোমায় আৰু স্নায়ুকোষত এক প্ৰকাৰৰ ৰাসায়নিক ক্ৰিয়া সংঘটিত হৈ উদ্দীপনাৰ সৃষ্টি হয়। তেতিয়া গন্ধবাহী স্নায়ুৱে সেই উদ্দীপনা মস্তিষ্কলৈ প্ৰেৰণ কৰে আৰু আমি ঘ্ৰাণ সংবেদন লাভ কৰোঁ। তাৰপিছত আছে জিভা। জিভাৰে সোৱাদ লাভ কৰা হয়। জিভাৰ ওপৰ ভাগত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ দানাৰ দৰে বিন্দু থাকে। এইবোৰক স্বাদবাহী কক বোলে। এই ককবোৰৰ ভিতৰত আকৌ কিছুমান কাৰক আছে, ইয়াক স্বাদ কাৰক বোলে। এই কাৰকবোৰেই হ'ল সোৱাদ গ্ৰহণৰ প্ৰকৃত ইন্দ্ৰিয়। আমি আহাৰ খালে সেই আহাৰ জিভাৰ স্বাদকোষৰ পৰা নিৰ্গত হোৱা লালটিৰ লগত মিহলি হোৱাৰ লগে লগে স্নায়ুত উদ্দীপনাৰ সৃষ্টি হয়। সেই উদ্দীপনা স্নায়ুৰ মাজেৰে আমাৰ মস্তিষ্ক পায়গৈ আৰু আমাৰ স্বাদ সম্পৰ্কীয় সংবেদন হয়। ছাল। তাৰপিছত আছে ছাল। ছালৰ দ্বাৰা আমি স্পৰ্শ সংবেদন লাভ কৰে। ছালৰ সংবেদন মূলতঃ 4 প্ৰকাৰৰ, যেনে স্পৰ্শ সংবেদন, তাপ সংবেদন, শীত সংবেদন। তাৰপিছত এইখিনি চাই লোৱা। তাৰপিছত নেক্সট প্ৰশ্ন। নেক্সট আছে 6ষ্ঠ অধ্যায় মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিগদৰ্শন। ইয়াতে প্ৰথম প্ৰশ্ন দি আছে মানুহৰ দুটা প্ৰয়োজনৰ নাম লিখা। উত্তৰ হ'ব মানুহৰ দুটা প্ৰয়োজন হ'ল ক্ষুধা আৰু তৃষ্ণা। আবেগৰ তিনিটা বৈশিষ্ট্য লিখা। উত্তৰ হ'ব আবেগৰ তিনিটা বৈশিষ্ট্য হ'ল আবেগ হঠাতে জাগি উঠে, আবেগৰ লগে লগে শাৰীৰিক পৰিৱৰ্তন হয়, আবেগ সম্পূৰ্ণৰূপে ব্যক্তিগত। তাৰপিছত নেক্সট অভিপ্ৰায়ৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ হ'ব অভিপ্ৰায়ৰ দুটা বৈশিষ্ট্য হ'ল ই স্বতঃস্ফূৰ্ত আৰু মুক্ত। অভিপ্ৰেত আচৰণ পুনৰাবৃত্তি কৰি থাকিলে সময়ত ই অভ্যাসত পৰিণত হয়। প্ৰবৃত্তি পৰিশোধনৰ তিনিটা উপায় উল্লেখ কৰা। উত্তৰ হ'ব প্ৰবৃত্তি পৰিশোধনৰ তিনিটা উপায় হ'ল অৱদমন, উন্নতিকৰণ, অপব্যৱহাৰ নহয়। তাৰপিছত জুজুৎসা প্ৰবৃত্তি মানে কি? উত্তৰ হ'ব জুজুৎসা হ'ল এক জন্মগত প্ৰবৃত্তি। জুজুৎসা প্ৰবৃত্তিৰ বাবে মানুহে জন্মগতভাৱে আন মানুহৰ লগত কাজিয়াত লিপ্ত হোৱাৰ স্বাভাৱিক প্ৰৱণতা লাভ কৰে। বাৎসল্য প্ৰবৃত্তি কি? যুৱক যুৱতীয়ে ল'ৰা ছোৱালীৰ মাক দেউতাক হ'বলৈ ইচ্ছা কৰাই বাৎসল্য প্ৰবৃত্তি বুলি কোৱা হয়। তাৰপিছত নেক্সট প্ৰশ্ন, মজলীয়া উত্তৰৰ প্ৰশ্ন। প্ৰয়োজনৰ শৈক্ষিক মূল্য বা তাৎপৰ্য বৰ্ণনা কৰা। উত্তৰ হ'ব প্ৰাণীয়ে জীয়াই থকাৰ বাবে অনুভৱ কৰা সকলো বস্তু সামগ্ৰী, চিন্তা চেতনা, ভাৱ অনুভূতি এই সকলোবোৰকে প্ৰয়োজন বুলি কোৱা হয়। তাৰপিছত নেক্সট আছে প্ৰয়োজনৰ শৈক্ষিক মূল্য যথেষ্ট আছে। মানুহৰ মানসিক প্ৰয়োজনসমূহ শিক্ষাৰ দ্বাৰা উৎকৰ্ষ সাধন কৰিব পাৰি। ইয়াক উন্নত আৰু সুৰুচিপূৰ্ণ কৰিবলৈ বিদ্যা শিক্ষাৰ প্ৰয়োজন হয়। সামাজিক জীৱনত মানুহৰ দৈহিক প্ৰয়োজনৰ লগতে মানসিক প্ৰয়োজনসমূহ গুৰুত্বপূৰ্ণ। মানসিক প্ৰয়োজন পূৰণ কৰাৰ সফলতাৰ ফলস্বৰূপে মানুহৰ ব্যক্তিত্ব গঢ় লৈ উঠে। মানুহৰ প্ৰয়োজনসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰে পৰিয়াল আৰু বিদ্যালয়ে। সেয়েহে পিতৃ মাতৃয়ে সন্তানৰ প্ৰয়োজনসমূহ উপলব্ধি কৰিবলৈ যত্নপৰ হোৱা উচিত। ইয়াৰ বাবে সুস্থ ঘৰুৱা পৰিৱেশ সৃষ্টি কৰিব লাগে যাতে ল'ৰা ছোৱালীয়ে শাৰীৰিক আৰু মানসিক প্ৰয়োজনসমূহ সহজে পূৰণ কৰিব পাৰে আৰু বিকাশত লাভ কৰিব পাৰে। সেইদৰে বিদ্যালয়ৰ পৰিৱেশো শিশুৰ মানসিক প্ৰয়োজন পূৰণ হ'ব পৰাকৈ অনুকূল হ'ব লাগে। তাৰপিছত নেক্সট প্ৰশ্ন আছে অভিপ্ৰায়ৰ শৈক্ষিক তাৎপৰ্য আলোচনা কৰা। উত্তৰ হ'ব যি আভ্যন্তৰীণ অৱস্থাই কোনো নিৰ্দিষ্ট লক্ষ্যৰ প্ৰতি কাম কৰোৱাই সেই অৱস্থাকে অভিপ্ৰায় বা প্ৰণোদন বুলি কোৱা হয়। অভিপ্ৰায়ৰ শৈক্ষিক তাৎপৰ্য তলত উল্লেখ কৰা হ'ল। অভিপ্ৰায়ে শিক্ষণৰ ক্ষেত্ৰত আগ্ৰহৰ সৃষ্টি কৰে। অভিপ্ৰায়ে ব্যক্তিৰ আচৰণৰ গতিপথ নিৰ্ণয় কৰে। অভিপ্ৰায়ে ব্যক্তিৰ আচৰণ প্ৰৱণতা নিৰ্ধাৰণ কৰে। অভিপ্ৰেৰণৰ দ্বাৰা শিক্ষাৰ্থীৰ মনোযোগ বৃদ্ধি পায়। অভিপ্ৰায়ে শিক্ষাৰ ক্ষেত্ৰত মানসিক উদ্যমৰ সৃষ্টি কৰে। প্ৰবৃত্তি আৰু অভিপ্ৰায়ৰ মাজত থকা পাৰ্থক্য লিখা। প্ৰবৃত্তি আৰু অভিপ্ৰায়ৰ মাজত থকা পাৰ্থক্য হ'ল প্ৰবৃত্তি এক জৈৱিক তাৰণা, কিন্তু অভিপ্ৰায়ৰ বাবে জৈৱিক তাৰণা অপৰিহাৰ্য নহয়। প্ৰবৃত্তি পৰিচালিত হয় প্ৰায় স্বয়ংক্ৰিয় যন্ত্ৰৰ দৰে, কিন্তু অভিপ্ৰায় হ'ল প্ৰবৃত্তি পৰিচালনাৰ সিদ্ধান্ত। প্ৰবৃত্তি সহজাত আৰু শিক্ষাবিহীন, কিন্তু অভিপ্ৰায় সহজাত আৰু শিক্ষালব্ধ দুয়োবিধেই হ'ব পাৰে। প্ৰবৃত্তিৰ সামাজিক লক্ষ্য থকাতকৈ ই ব্যক্তিগত স্বভাৱজাত উদ্দেশ্য পূৰণ কৰে, আনহাতে অভিপ্ৰায় সামাজিক পৰিৱেশ আৰু পৰিস্থিতিয়ে নিয়ন্ত্ৰণ কৰে। প্ৰবৃত্তি আৰু প্ৰত্যাৱৰ্তী ক্ৰিয়াৰ মাজত থকা পাৰ্থক্য উল্লেখ কৰা। প্ৰবৃত্তি আৰু প্ৰত্যাৱৰ্তী ক্ৰিয়াৰ মাজত থকা পাৰ্থক্য হ'ল প্ৰবৃত্তিৰ প্ৰভাৱ স্থায়ী আৰু সদূৰ প্ৰসাৰী, কিন্তু প্ৰত্যাৱৰ্তী ক্ৰিয়া হ'ল সামান্য আৰু ক্ষণস্থায়ী।
তাৰপিছত নেক্সট ক নাম্বাৰ চাই লোৱা তাৰপিছত নেক্সট প্ৰশ্ন প্ৰবৃত্তি আৰু আৱেগৰ মাজত থকা পাৰ্থক্য লিখা। উত্তৰ হ'ব প্ৰবৃত্তি আৰু আৱেগৰ মাজত থকা পাৰ্থক্য হ'ল প্ৰবৃত্তিত দেহৰ কোনো নিৰ্দিষ্ট অংশ উত্তেজিত কৰে, কিন্তু আৱেগক সমগ্ৰ দেহে উত্তেজিত হয়। প্ৰবৃত্তিয়ে কৰ্ম প্ৰেৰণা দিয়ে, কিন্তু আৱেগ অনুভূতিৰ প্ৰেৰণা যোগায়। প্ৰবৃত্তিৰ আকস্মিকভাৱে গঢ় নলয়, কিন্তু আৱেগ আকস্মিকভাৱে জাগ্ৰত হয়। প্ৰবৃত্তি জন্মগত স্বভাৱ, কিন্তু আৱেগ বহু পৰিমাণে সামাজিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি উদয় হয়। প্ৰয়োজন বুলিলে কি বুজায়? মানুহৰ প্ৰয়োজনক কেইভাগত ভাগ কৰিব পাৰি আলোচনা কৰা। 6 মাৰ্কৰ বাবে প্ৰাণীয়ে জীয়াই থকাৰ বাবে অনুভৱ কৰা সকলো বস্তু সামগ্ৰী, চিন্তা, চেতনা, ভাৱ, অনুভূতি এই সকলোবোৰকে প্ৰয়োজন বুলি কোৱা হয়। মনোবিজ্ঞানী ক্লৌজমেইয়াৰৰ মতে প্ৰয়োজন জীৱৰ এনে এক শাৰীৰিক মানসিক অৱস্থা যাৰ উপস্থিতিত জীৱই বিশেষ ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে। মানুহৰ দৈহিক আৰু মানসিক প্ৰয়োজনসমূহক মনোবিজ্ঞানীসকলে কেইবাত ভাগ কৰিছে, যেনে দৈহিক প্ৰয়োজনসমূহ হ'ল ক্ষুধা, তৃষ্ণা, কামনা আদি। দৈহিক প্ৰয়োজনসমূহক জৈৱিক প্ৰয়োজন বুলি কোৱা হয়। মানসিক প্ৰয়োজন যশস্যা লাভ, বিদ্যা লাভ, কোনো বিষয়ত কৃতিত্ব লাভৰ হাবিয়া আদি মানসিক প্ৰয়োজনৰ উদাহৰণ। শিক্ষা নিৰপেক্ষ প্ৰয়োজন নতুন ঘটনা বা বিষয়ৰ অধ্যয়ন, দেশ ভ্ৰমণ আদি শিক্ষা নিৰপেক্ষ প্ৰয়োজন। সামাজিক আৰু ব্যক্তিগত প্ৰয়োজন সমাজৰ মানুহৰ লগত মিলিজুলি থাকি যৌথ বা সামূহিক জীৱন যাপনৰ প্ৰতি থকা প্ৰবৃত্তি হ'ল সামাজিক প্ৰয়োজন। তাৰপিছত নেক্সট প্ৰশ্ন মানুহৰ কেইবিধমান প্ৰয়োজনৰ বিষয়ে আলোচনা কৰা।